হাই বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অলপ ওলাই আহিছোঁ মানুহজন আৰু মই আৰু এখন গাঁৱত আহিছোঁ। গাঁওখন হৈছে লংখুম ভিলেজ আৰু তাত এটা প্ৰেমৰ কাহিনী আছে। আপোনালোকক প্ৰেমৰ কাহিনীটো অলপ জনাই আছোঁ মই যিখিনি জানো। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো এতিয়া বলক মই গাঁওখনত লৈ যাই আছোঁ আপোনালোকক। এই গাঁওখন আৰু ইয়াত সৰু সৰু কাষত ঘৰ বনাইছে, কটা হৈছে মানে গেষ্ট হাউচ কৰি বনাইছে। আৰু এয়া আমি সিফালো শিলে শিল সকলো পিনে মানে ৰাস্তাটো আৰু ইফালে ঘৰ আছে। এওঁলোকৰ আও ভাষাত মোৰং বুলি কয়। মোৰ কোৱাত অলপ ভুল হ'ব পাৰে, তেওঁলোকৰ ভাষাটো ইমান মানে আমি প্ৰনাউন্সিয়েশ্যন কৰিব নোৱাৰোঁ। আৰু এইখনে হৈছে এই দলংখন আৰু ইয়াত কাহিনী 3-4টা মান জড়িত আছে। তলকলৈকে যাব পাৰে এই ৰাস্তাটোৰে। শিলে পুৰা শ্লিপ খাই যাব ভয় লাগে, পুৰা একদম তল পিনে চাই খোজ কাঢ়ি আছোঁ। চব পিনে গছে গছ, সোঁফালে বাওঁফালে পুৰা গছ, মাজত শিলৰ ৰাস্তাটো ধুনীয়া। क्या बोलते हैं बात का इधर में बैठा था मतलब ना। इधर हाँ ये भी है। हाँ ये भी है ये भी है। और एक होगा, एक अच्छा वाला, एक फुटप्रिंट्स होगा। फुटप्रिंट एक नहीं नहीं एक और तक हो और वो जो है विंड होल बोलते हैं, विंड होल। ये इधर से ना हवा निकलता था। हाँ ये पहला जो है वो कुत्ता एक वाला तो मुझे कितना भाई। आप लोग नागामिस आता है? नागामिस बुझे? हाँ बुझे। ওই তো পয়লা পোস্টে যার মুখ মুঞ্চিকিত বস্তি জানি না মুখ মুঞ্চিকিত বস্তি তাতি পৰা কুটা একটা ভাতা এটি ওলাইছে। এটিৰ ভাতা দো মুখ মুঞ্চিকিত ওলাইছে। আৰু মই যে কৈছিলোঁ ইয়াত 3-4টা মান ঘটনা আছে। তাৰপিছত মই মানে ঘটনা এই দাদাসকলে কোৱাৰ পিছত বুজি ল'লোঁ আৰু আপোনালোকক ক'ব মানে কৈছোঁ। দাদাহঁতৰ কথাখিনি আপোনালোকে ভালকৈ বুজি পোৱা নাই কিজানি। মানে এই টানেলটো যে দেখাইছিলে গোল কুৱাৰ নিচিনা, সেইটোৰ কথা কৈ আছোঁ মই। এইটো যাই আছোঁ ৰ'ব, মই তাকালৈকে আপোনালোকক কৈ আছোঁ ঘটনাটো। মানে আগতে ইয়াৰ পৰা টানেলটোৰ পৰা হাৱা ওলাই আছিল তলৰ পিনৰ পৰা। তাৰপিছত এতিয়া নাই হাৱা। সেই টানেলটো আগতে সৰু আছিলে, মানুহে ইয়াত সোমাব নোৱাৰাৰ কাৰণে কুকুৰ এটা সোমাই দিছিলে। আৰু কুকুৰটো মানে ওলাইছিলে এখন গাঁৱত, 50 কিলোমিটাৰমান দূৰত এখন গাঁৱত ওলাইছিলে এই কুকুৰটো। তাৰপিছত এতিয়া মানে সময়ৰ সোঁতত সেইটো বন্ধ হৈ গ'ল, হাৱাটো নাই তলৰ পৰা। তাৰপিছত সেইটো এটা কাহিনী আছিলে। আৰু মানে আৰু প্ৰেমৰ কাহিনীটো আপোনালোকক মানে এইখিনি জেগা প্ৰেমৰ কাহিনীটোৰ কাৰণে ফেমাছ। আৰু এহাল প্ৰেমিক প্ৰেমিকা আছিলে ইয়াত। মানে তেওঁলোকে দুজনে প্ৰেম কৰিছিলে আৰু তেওঁলোক আও সম্প্ৰদায়ৰ লোক আছিলে। তাৰপিছত এই প্ৰেমিক প্ৰেমিকাজনা মানে ঘৰৰ পৰা গুচি আহিছিলে।
আৰু ল'ৰাটোৰ নাম আছিলে জিনা আৰু ছোৱালীজনীৰ নাম আছিল এণ্টিভেন। তাৰপিছত এণ্টিভেনৰ মানে ঘৰৰ মানুহ ধনী আছিল আৰু জিনাৰ ঘৰৰ মানুহ দুখীয়া আছিল। সেইকাৰণে এণ্টিভেনৰ ঘৰৰ মানুহে জিনা তাতে বিয়া দিব খোজা নাই বা তেওঁলোকৰ সম্পৰ্ক মানি লোৱা নাছিল। তাৰপিছত এদিন দুয়োপলা আহি এইখিনি জেগাত আছিল, সেই গাঁওখনৰ পৰা আহি তেওঁলোকে ইয়াতে থাকিবলৈ ল'লে। ইয়াতে তেওঁলোকে বহা মানে ভৰিৰ খোজ গোটাই চিন বহি গৈছিলে। এয়া তেওঁলোকৰ ভৰিৰ চিন, তেওঁলোকে বহা জেগাখিনি পূৰা চিন বহি গৈছিলে আৰু তেওঁলোকৰ শোৱা মানে শিলৰ ওপৰতে তেওঁলোকে শুইছিলে, সেইবিলাকো চিন বহি গৈছে, সেয়াও আছে ইয়াতে। আৰু তেওঁলোকৰ প্ৰেমৰ কাহিনী আছিলে, সেইকাৰণে এইখিনি জেগা ফেমাছ তেওঁলোকৰ কাৰণে, জিনা আৰু এণ্টিভেনৰ কাৰণে। আৰু তেওঁলোকক পিছত মানে গাঁৱৰ মানুহে মাৰিয়ে পেলালে নে কিয়ে কৰিলে গম নাপাওঁ, পিছত কাহিনীটো কি হ'ল। আৰু ইয়াত তাৰমানে আৰু এটা কাহিনী আছে, আৰু যিসকল মানে ইয়াত মানুহ মানে মৃত্যু হয় এই গাঁওখনৰ, তেওঁলোকৰ মানে আত্মাটো বোলে ইয়াত মানে বিশ্ৰাম কৰে অলপ সময়, কৰি ইয়াৰ পৰা গুচি যায়। আৰু তলত এটা জেগা আছে, আমি তাকে নগ'লোঁ, মানে আন্ধাৰ হ'ব বুলি কৈছে মানুহকেইজনে, সেইকাৰণে কিবা এটা মানে নিজৰাৰ নিচিনা কিবা এটা ভগৱানৰ কিবা আহে, মানে তাৰে পানীটো খালে মানে গাৰ বোলে বেমাৰ আজাৰবিলাক নোহোৱা হৈ যায়। কালি আমি যোৱা নহ'ল, আন্ধাৰ হৈছিলে, আমি গধূলি টাইমত গৈছিলোঁ। আৰু এয়া দলংখন, এইবিলাক নিজে নিজে হৈছে, ৰাস্তা শিলবিলাক মাজত আছে, ছাইডতো নাই, ৰাইট লেফ্ট মানে ছাইডত নাই। আৰু তেওঁলোকৰ খ্ৰীষ্টানসকলৰ চিহ্নটো ইয়াত মানে মানুহে বনাই দিছে এতিয়া। আৰু ইয়াৰ ৰাস্তাটো সেইটো জেগাখিনিত যাই ভাল লাগিলে প্ৰেমৰ কাহিনীটো শুনি। আৰু ইয়াৰ মানে লংকমৰ মানে পূৰা ভিউটো চাব পাৰি ইয়াৰ পৰা, আপোনালোকক দেখাই আছোঁ, চাই থাকক। এয়া ঘৰবিলাক ওপৰৰ পৰা দেখাইছোঁ, আৰু এয়া চাৰ্চটো, পাহাৰ চব পিনে একদম। আৰু ইয়াত ভিউ পইণ্ট পালোঁ আমি, ইয়াত ফটো চটো উঠিলোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ।